মুস্তাফা কামাল আজাৰী নামৰ এজন ভণ্ড অসমত আছে। এই ভণ্ডটো RSSৰ দালাল হয়, উগ্ৰ হিন্দুত্ববাদীৰ দালাল হয় আৰু এই এটা সোৱাচ চেলেকা দালাল বিক্ৰী হৈ যোৱা এজন মোল্লা। আৰু এই মোল্লাটো সদায় কুকৰ্মত জড়িত হৈ থাকে, অপকৰ্মত জড়িত হৈ থাকে। এই মোল্লাটো কেতিয়া সমাজৰ ভাল নেচায়, এই মোল্লাটো কেতিয়া সমাজত ভাল কাম হব সেই কামৰ প্ৰতি তেখেতে সঁহাৰিজনক এনেকুৱা নহয়। আপোনালোকে সদায় দেখিব তেখেতে যিকোনো বিভ্ৰান্ত সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে। এজন মোল্লাই ঢোল বজাইছে, এজন মোল্লাই কুকৰ্মত লিপ্ত হৈ পৰিছে, নাৰী কেলেংকাৰীত জড়িত আছে। আৰু এই মোল্লা কেতিয়াবা আহি সমাজৰ প্ৰতি মানৱতা দেখুৱাই হাদিছ উত্থাপন কৰে। মুস্তাফা কামাল আজাৰী এটা ভণ্ড দালাল মদা। অসমত মুস্তাফা কামাল নামৰ এজন পোহনীয়া কুকুৰ আছে, দালাল, সোৱাচ চেলেকা, ধান্দাবাজি, কুকৰ্মত জড়িত থকা এজন মোল্লা। এই মোল্লাটো আপোনালোকে সদায় দেখিব ধৰ্ম লৈ তেখেতে বিভ্ৰান্ত সৃষ্টি কৰিব উঠি পৰি লাগিছে। এই পোহনীয়া কুকুৰটো, এই পোহনীয়া জন্তুটো, এই অপদাৰ্থটো আজি অসমত তেখেতে কি কৰি আছে, ধৰ্মৰ নামত বিকৃত ৰূপত তেখেতে কিছুমান কথা বিক্ৰী হৈ আছে। আজি চাওক অসমত বিভিন্ন সময়ত তেখেতে বিভ্ৰান্ত সৃষ্টি কৰি আজি বিক্ৰী হৈ যোৱা দালালটো মুস্তাফা কামাল নামৰ আজাহাৰীটো অসমৰ মুছলমানৰ হৈ এটা কাম কৰা নাই। এইটো কৰিছে RSSৰ কাম, হিন্দুত্ববাদী উগ্ৰবাদীৰ কাম। তেখেতে বিভিন্ন কুকৰ্মত লিপ্ত হোৱা কাম আপোনালোকে দেখাব পাৰিছে। আৰু এই মানুহজনে কেতিয়াবা মাদানী গালি পাৰিছে, কোনোবাই মিয়া মুছলমানক গালি পাৰিছে, কোনো মোল্লা কৈ তেখেতে ভাল মানুহক গালি পাৰিছে। তেখেতৰ টাৰ্গেটটো হৈছে মুছলমানৰ ওপৰত। সি এজন মুছলমান, মুখত ধাৰি, মূৰত টুপি লগাই, নিজকে মুছলমান বুলি কৈ তুমি গৈ মন্দিৰত পূজা কৰিবা আৰু হৈ থাকিবা যে মই কট্টৰবাদী মুছলিম। এইটো নহয়, এইটো ভণ্ডমি অসমত নচলে। তোমাৰ কাম তুমি কৰি থাকা। আৰু অসমৰ ৰাইজ আপোনালোকক ক'ব বিচাৰিছো, নিজৰ কাম নিজে কৰক। কুকুৰৰ লগত ভৌ ভৌ কৰিলে আপোনাৰো ভৌ ভৌ কৰিবলগীয়া হ'ব। এই ভণ্ডটো কেতিয়াও ভাল নহয়, এই ভণ্ডটো কেতিয়াও ভাল নহয়। জুই ভাল পালে হয়। হাদিছ আলেম উলমা, মুফতি, মুহাদ্দিছ যিসকল আছে সব ভুৱা। আৰু এইটোই যেন লাগিছে সঠিক। মানে নিজকে ইমান মহাবিদ্যামান ভাবিছে, ইমান জ্ঞানী ভাবিছে, এতিয়া এইটো এটা সোৱাচ চেলেকা বদমাছ দালাল, কুকৰ্মত জড়িত থকা, নাৰী কেলেংকাৰী, বিভিন্ন অপকৰ্মত থকা লিপ্ত এজন এই মহাপণ্ডিত মুস্তাফা কামাল আজাৰী। এইটো কি কব নকব, এইবোৰ কথা শুনি অসমৰ ৰাইজ সময় নষ্ট নকৰিব। এইটো এটা দালাল হৈ বিক্ৰী হৈ যোৱা মানুহ।